সকলোকে নমস্কাৰ জনালো লগতে এটা মিনি ব্লগলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল বিভিন্ন ধৰণৰ বস্তু বনাই আছে আমাৰ হোটেলত তাকে অকনমান কেমেৰাত আবদ্ধ কৰিছো আপোনালোকে চাই গৈ থাকক ময়ো কিবা এটা বনাবলৈ লৈছো এফালে বেঙেনা ভাজি এফালে ৰঙলাও কোমোৰা কাটিবলৈ দিছো আমাৰ যোগেশক ঠিক আছে কেনে ধৰণে ৰেচিপিটো বনাম চাই থাকক এয়া কাটি প্ৰায় হলে এতিয়া পিয়াজ নহৰু জলকীয়া এফালে কেটামান বুট মিশ্ৰণ কৰি এটা ৰেচিপি বনাম বাকি বিভিন্ন ধৰণৰ কামত সকলোৱে ব্যস্ত এয়া মই কেৰাহী পাতি লৈছো এফালে গাখীৰ এক টৌ গৰম কৰিবলৈ ৰেডি হৈ আছে যে কি নহওক এনেকুৱা ধৰণৰ পাচলিবিলাকত কেটামান বুট মিশ্ৰণ কৰি দিলে সঁচাকৈ বহুতেই ভাল লাগে বুট ৰঙলাও কোমোৰা গোটেই গাতে মানে গেছ হৈছে গোটেই গা বিষ সেয়েহে ইয়াৰ সহায় ল'বলগীয়া হৈছে নিজৰ কামেই আপোনাক কাম কৰি দিছে আচ্ছা নহৰু আদা জলকীয়া বহুত মছলা নাই দিয়া এনে কিনা মছলা নাই দিয়া নহয় ন মালভোগ কল দুআশী আছিলে ঘৰত ল'ৰা ছোৱালীয়ে খাবলৈ ইমান মানে ভাল নাপায় মই কি কৰিলোঁ জানেনে এয়া চাওকচোন গাখীৰ দি ধুনীয়াকৈ একদম মিক্সিত পিহি এতিয়া আপোনাৰ ঠাণ্ডা কৰিম এইকেইটাতে ভৰাই এনেকৈ খাই ল'ৰা ছোৱালীয়ে বহুত ভাল পায় চব্জিখিনি সিজি উঠিছে এনেকুৱাতে মই তিতা কেৰেলা লগতে বেঙেনা কাটিবলৈ দিছোঁ এইফালে আকৌ দানা কাটি আছে এইফালে চব্জি উতলি আছে প্ৰায় হৈছে আৰু দেই নমাবলৈ হ'ল এয়া কাষ্টমাৰ আহি গ'ল ভাতৰ কাষ্টমাৰ ভাত ৰেডি কৰা হৈছে ধুনীয়াকৈ কাঁহীখন পচন্দ হৈছেনে মাংস উতলি আছে এতিয়া মই এয়া পিঁয়াজ তিতা কেৰেলা বেঙেনা একেলগে ভাজিছোঁ মানে অকণমান বেছি নহয় মানুহজনৰ বাবে ভাজি দিছোঁ মানে মানুহজনে খুব ভাল পায় এনেধৰণে খাই পেলাই গৰম চিজন যিহেতু এতিয়া নিমখ হালধি জোখমতে দি দুপৰীয়া ভাত ৰেডি কৰিছোঁ লগতে অকণমানি ব্লগটো চাই আপোনালোকে কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব দেই শুভ দুপৰীয়া আটাইকে কেৰেলাৰ লগতে বেঙেনা মিক্স কৰি ভাজি এইফালে ৰঙালাও কোমোৰা চব্জি বাকী ভেন্দি বইলো আছে আজি দুপৰীয়া এনেধৰণে খাইছোঁ আৰু দেই